নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আসাম ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ত অসমীয়া বিষয়ৰ পৰা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম, যিবোৰ প্ৰশ্নৰ উত্তৰ অহা অসম চৰকাৰৰ যিকোনো চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে অহাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আহক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্ন, ৰঘুনাথ চৌধুৰীৰ কথা কবিতা পুথিখনৰ নাম কি? উত্তৰ নৱমল্লিকা। নৱমল্লিকা ৰঘুনাথ চৌধুৰীৰ কথা কবিতা। ২ নম্বৰ প্ৰশ্ন, জ্ঞানমালীৰ কবিগৰাকীৰ নাম কি? উত্তৰ মফিজউদ্দিন হাজৰিকা। জ্ঞানমালীৰ কবিগৰাকীৰ নাম মফিজউদ্দিন হাজৰিকা। ৩ নম্বৰ প্ৰশ্ন, দণ্ডিনাথ কলিতাৰ ঐতিহাসিক কাব্যখনৰ নাম কি? উত্তৰ অসম সন্ধ্যা। অসম সন্ধ্যা হ'ল দণ্ডিনাথ কলিতাৰ ঐতিহাসিক কাব্যপুথি। ৪ নম্বৰ প্ৰশ্ন, অ মোৰ আপোনাৰ দেশ নামৰ গীতটো কোনে ৰচনা কৰিছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা অ মোৰ আপোনাৰ দেশ নামৰ গীতটো ৰচনা কৰিছিল। ৫ নম্বৰ প্ৰশ্ন, ছৈয়দ আব্দুল মালিকে কেতিয়া কোনখন অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল? উত্তৰ ১৯৭৭ চনত অভয়াপুৰী অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল। ৬ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া সাহিত্য সভাৰ সভাপতি জনৰ নাম কি? উত্তৰ পদ্মনাথ গোহাঁইত্ৰী বৰুৱা। পদ্মনাথ গোহাঁইত্ৰী বৰুৱা প্ৰথম সাহিত্য সভাৰ সভাপতি আছিল। ৭ নম্বৰ প্ৰশ্ন, কাক অসমীয়া ব্যাকৰণ বুলি কোৱা হয়? উত্তৰ সত্যনাথ বৰাক। সত্যনাথ বৰাক অসমীয়া ব্যাকৰণ বুলি কোৱা হয়। ৮ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথম উত্তৰ কন্যা। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত কন্যা প্ৰথম অসমীয়া ভাষাৰ চুটিগল্প। ৯ নম্বৰ প্ৰশ্ন, দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ সাগৰ দেখিছা। সাগৰ দেখিছা দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথি। ১০ নম্বৰ প্ৰশ্ন, বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা কৰা কবিতা পুথিখনৰ নাম কি? উত্তৰ সোণপাহি। বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা কৰা কবিতা পুথিখনৰ নাম হ'ল সোণপাহি। ১১ নম্বৰ প্ৰশ্ন, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ লুইতৰ পাৰৰ অগ্নিসুৰ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হ'ল লুইতৰ পাৰৰ অগ্নিসুৰ। ১২ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাত ৰচিত প্ৰথম ছনেট পুথিখনৰ নাম কি? উত্তৰ মালজ। মালজ হিতেশ্বৰ বৰুৱাৰ ৰচনা কৰা প্ৰথম ছনেট পুথি। ১৩ নম্বৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ কদমকলি। কদমকলি লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথি। ১৪ নম্বৰ প্ৰশ্ন, চন্দ্ৰকুমাৰ আগৰৱালাৰ কোনটো কবিতাৰ দ্বাৰা আধুনিক কবিতাৰ শুভাৰম্ভ হোৱা বুলি কোৱা হয়? উত্তৰ বনকুঁৱৰী। বনকুঁৱৰী কবিতা পুথিৰ দ্বাৰা আধুনিক কবিতাৰ শুভাৰম্ভ হোৱা বুলি কোৱা হয়। ১৫ নম্বৰ প্ৰশ্ন, অৰুণোদয় যুগৰ এজন বিখ্যাত লিখকৰ নাম কি? উত্তৰ আনন্দৰাম ঢেকিয়াল ফুকন। আনন্দৰাম ঢেকিয়াল ফুকন অৰুণোদয় যুগৰ এজন বিখ্যাত লিখক। ১৬ নম্বৰ প্ৰশ্ন, গুৱাহাটীলৈ অহা প্ৰথম খ্ৰীষ্টিয়ান মিছনেৰীজনৰ নাম কি? উত্তৰ জেমছ ৰে। জেমছ ৰে গুৱাহাটীলৈ অহা প্ৰথম খ্ৰীষ্টান মিছনাৰী। ১৭ নম্বৰ প্ৰশ্ন, আমেৰিকাৰ বেপ্টিষ্ট মিছনাৰীসকল কেতিয়া অসমলৈ আহিছিল? উত্তৰ ১৮৩৬ চনত। ১৮৩৬ চনত আমেৰিকাৰ বেপ্টিষ্ট মিছনাৰীসকল অসমলৈ আহিছিল। এইকেইটা আছিল আজিৰ প্ৰশ্নৰ উত্তৰ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টোত লাইক কৰি দিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। আৰু এই ভিডিঅ'ত যদি কিবা ভুল হৈছে কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। শেষত ভিডিঅ'টো
চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।